জুবিলি আৰু ইজৰাইল দেশত প্ৰথম স্থাপন হ'ল। প্ৰেজ দ্য লৰ্ড। ইজৰাইলবিলাকৰ মাজত আৰু ইজৰাইল মানুহবিলাকৰ এনেকুৱা কোনো আইডিয়া বা বিবেচনা নাছিলে যে আমি 20 বছৰ বা 25 বছৰ জুবিলি পালন কৰিম। আইডিয়া নাছিলে। এই যিটো জুবিলি এইটো একেবাৰে ডাইৰেক্ট ঈশ্বৰ জীৱাৰ পৰা ইজৰাইল মানুহবিলাকৰ কাৰণে আহিছে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰ জীৱাই ইজৰাইল মানুহবিলাকক তেওঁবিলাকক দায়িত্ব দিলে যে তোমালোকে জুবিলি পালন কৰিব লাগে। আৰু সেই গোটেই পৃথিৱীৰ ভিতৰত প্ৰথম জুবিলি যিটো আৰম্ভণ হ'ল সেইটোৱে হৈছে ইজৰাইল দেশ। আৰু এই যিটো শব্দ জুবিলি এইটো না অসমীয়াত আছে না ইংলিছত না বেলেগ ভাষাত আছে। এইটো কেৱল আৰু কেৱল ইব্ৰী ভাষাত আছে। য়বেল য়বেল YOBEL য়বেল। আৰু ইয়াক আমাৰ অসমীয়ালৈ ভাঙনি কৰি জুবিলি বা জুবেল বছৰ বুলি কোৱা হয়। জুবেল বছৰ বুলি কোৱা হয়। এই যি জুবিলি ঈশ্বৰে ইজৰাইল মানুহবিলাকক আদেশ কৰিলে পালন কৰিবৰ কাৰণে তাৰ এক বিশেষ উদ্দেশ্য আছে। ঈশ্বৰে এক বিশেষ অভিপ্ৰায় লৈ ইজৰাইল মানুহবিলাকক আদেশ দিলে যে তোমালোকে জুবিলি পাতিবা। একচুৱেলি জুবিলি বুলি ক'লে আমি এটা উলহ মালহ পৰিৱেশ কল্পনা কৰোঁ, কিন্তু জুবিলি একচুৱেলি আমি শুনিলোঁ যে ইব্ৰী ভাষাত ইয়াক য়বেল বুলি কোৱা হয়। য়বেলৰ অৰ্থটো হৈছে শিঙা। শিঙা আমাৰ অসমীয়াত আমাৰ মহৰ শিং। বাজে নাবাজে? শিঙা বজায় নবজায়? বিহুৰ সময়ত মহৰ শিং এনেকুৱা বাজে নাবাজে? বাজে নাবাজে? বাজে। তো এইটো সেই সময়ত ঈশ্বৰ জীৱাই ইচ্ছা কৰিলে যে তোমালোকে যেতিয়া জুবিলি পাতিবা, জুবেল বছৰ যেতিয়া তোমালোকে মানিবা, যে তোমালোকেও শিঙা বজাব লাগিব। আৰু ইয়াৰ এক বিশেষ তাৎপৰ্য ঈশ্বৰে দিছে। আৰু আমি লেবিয়াবিলাকৰ পুস্তকৰ 25 অধ্যায়টো যদি আমি চাওঁ তেতিয়া আমি তাত সুন্দৰভাৱে জুবেল বছৰৰ বৰ্ণনা পঢ়িবলৈ পাওঁ। আমি যদি 25 অধ্যায় তাৰে লেবিয়াবিলাকৰ পুস্তকৰ 25 অধ্যায় তাৰে যদি আমি 10 পদৰ পৰা যদি পঢ়োঁ, মই অকণমান পঢ়িছোঁ, আমি এটাই মন দি শুনিম। এয়া ঈশ্বৰৰ বচন। তোমালোকে 50 বছৰ পবিত্ৰ বুলি মানিবা আৰু গোটেই দেশত তাৰ সকলো নিবাসীবিলাকলৈ মুক্তি ঘোষণা কৰিবা। সেয়ে তোমালোকৰ নিমিত্তে জুবেল অৰ্থাৎ শিঙা বজোৱা বছৰ হ'ব। আৰু তোমালোকে নিজ নিজ আধিপত্যলৈ উলটি যাবা আৰু তোমালোক প্ৰতিজন নিজ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাবা। ইয়াত আমি চাইছোঁ ঈশ্বৰ জীৱাই ক'লে 50 বছৰৰ বছৰি তোমালোকে পবিত্ৰ বুলি মানিবা। মই যি দেশ তোমালোকক দিম আৰু যি দেশত তোমালোকে থাকিবা, সেই দেশত তোমালোকে 6 বছৰ খেতি কৰিবা। ইজৰাইল দেশৰ প্ৰধান যিটো খেতি সেইটো হৈছে দ্ৰাক্ষালতা, আঙুৰ। তোমালোকে 6 বছৰ খেতি কৰিবা আৰু 7ম বছৰ
তোমালোকে খেতি নকৰিবা আৰু গছক বা সেই লতাক তোমালোকে কলম নিদিবা আৰু সেই বছৰ তোমালোকে সম্পূৰ্ণ বিশ্ৰাম কৰা কাৰণ সপ্তম বছৰটো তোমালোকে বিশ্ৰাম বাৰ বুলি পালন কৰিবা আৰু সেই বছৰত তোমালোকে খেতি নকৰিলে যদি তোমালোকে ভাবা যে আমি যদি সপ্তম বছৰত খেতি নকৰোঁ তেন্তে অষ্টম বছৰত আমি কি খাম তেতিয়া মই তোমালোকক কথা দিছোঁ ষষ্ঠ বছৰত মানে 6 নম্বৰ বছৰত মই ইমানেই দ্ৰাক্ষালতা উৎপাদন কৰিম বা ইমানেই পথাৰত শস্য উৎপাদন কৰিম যে তোমালোকে সপ্তম বছৰ খায়ো সপ্তম বছৰৰ শস্য পূৰঠ নহয় মানলৈকে পকি ঘৰলৈ চপাই নহা মানলৈকে অষ্টম বছৰতো তোমালোকে এই আহাৰ খাব পাৰিবা মই ইমান কৈ দিম কিন্তু তোমালোকে মোৰ আদেশ পালন কৰি জুবিলি পালন কৰিব লাগিব সপ্তম বছৰ পালন কৰিব লাগিব 6 বছৰ পাৰ হোৱাৰ পাছত সপ্তম বছৰ আহিলে এটা সপ্তম বছৰটো বিশ্ৰাম বছৰ আৰু এনেকৈ 7 বছৰত এটা বিশ্ৰাম বছৰ হয় আৰু তেনেকৈ যদি 7টা বছৰ যদি বিশ্ৰাম হয় তেন্তে কেই বছৰ হ'ব 49 নহয় জানো যেতিয়া 49 years হ'ব কমপ্লিট হৈ যাব তেতিয়া 50 yearsত যেতিয়া তোমালোকে সোমাবা 50 বছৰ যেতিয়া তোমালোকে সোমাবা তেতিয়া সেই 50 বছৰটো তোমালোকে জয় ধ্বনিৰে আৰু হিঙা বাদ্যৰে তাক তোমালোকে জুবিলি হিচাপে উদযাপন কৰিবা